দশকৰ পিছত দশক পাৰ হ'ল বহু চৰকাৰ আহিল আৰু গ'ল কিন্তু ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদামক বিশ্বৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিবলৈ কোনেও নেদেখুৱালে সদিচ্ছা কিন্তু এতিয়া সেই ইচ্ছা পূৰণ হ'ব ২৬ জুলাইত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ পূৰ্ণ ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অহা ২৬ তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব হয় অপেক্ষা মাথো ৩ দিনৰ পাছতেই আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদামে স্থান পাব বিশ্বৰ মানচিত্ৰত দেশৰ ৰাজধানী নতুন দিল্লীত ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনৰ পৰাই ৰাজ্যবাসীলৈ আহিব বহু প্ৰত্যাশিত খবৰটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একক অনুৰোধ আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন্তৰিক প্ৰচেষ্টাত ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিব চৰাইদেউ মৈদামক ২৬ জুলাইত সাংস্কৃতিক শাখাত সমগ্ৰ উত্তৰ পূবৰ ভিতৰতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান পাব চৰাইদেউ মৈদামে সামাজিক মাধ্যমৰ জৰিয়তে চৰাইদেউ মৈদাম বিশ্বৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰাপ্তি মোৰ ৰাজনৈতিক জীৱনৰ এক বিশাল প্ৰাপ্তি বুলিও অভিহিত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰক ৱৰ্ল্ড হেৰিটেজ কৰাৰ বাবে মানুহৰ দাবী আছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোৱা বছৰ মই অনুৰোধ কৰিছিলো যে আপুনি চৰাইদেউক ভাৰতৰ মনোনয়ন দি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আপুনি ৰিকমেণ্ড কৰক এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অহা ২৬ তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব নেচাৰ কেটেগৰীক বাদ দি সাংস্কৃতিক কেটেগৰীত কালচাৰেল কেটেগৰীত এয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ৱৰ্ল্ড হেৰিটেজ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে লাচিতৰ ৪০০তম জন্ম জয়ন্তীয়ে হওক বা চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাত আমি যি কিঞ্চিত বৰঙণি যোগাব পাৰিলো মই ভাবো মোৰ এই ৰাজনৈতিক জীৱনৰ এক বিশাল প্ৰাপ্তি হৈ ৰব মুখ্যমন্ত্ৰীৰ এনে ঘোষণাৰ পিছতেই আনন্দৰ লহৰ উঠিছে চৰাইদেউ জিলাৰ লগতে সমগ্ৰ উজনি অসমত কাৰণ এই প্ৰাপ্তিৰ বাবে অপেক্ষা আছিল বহুকেইটা দশকৰ কিন্তু এতিয়া সেই অপেক্ষা মাত্ৰ ৩ দিনতেই শেষ হ'ব ২৬ জুলাইলৈ অধীৰ উৎকণ্ঠাৰে বাট চাই ৰৈছে চৰাইদেউৰ প্ৰতিটো প্ৰজন্মই বহুত ভাল লাগিছে আসলতে বহুত বছৰৰ পৰা ২০০৭-৮ চনৰ পৰা আমাৰ এটা সপোন আছিলে টাইম ছাত্ৰ সন্থাৰ যে ৱৰ্ল্ড হেৰিটেজ চাইট হওক আমি এটা হাঁহি মাৰিম আৰু এই হাঁহিটো বৰ্তমান মানে দুজন মানুহৰ কথা কৈছো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতলোকৰ প্ৰচেষ্টাতে আজি সফল হৈছে বুলি মই মনৰ পৰা ক'ব বিচাৰিছো কাৰণ বহুত চৰকাৰ আহিলে কিন্তু তেখেতলোকে গুৰুত্ব দিয়া নাছিলে কিন্তু আজি চৰাইদেউ মৈদামে নিজৰ জেগা পাইছেহি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ পুনৰ এবাৰ মানে ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী মহোদয়ে সদায় অহৰহ প্ৰচেষ্টা হাতত ৰাখিছিলে ইয়াত প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যিখিনি পুঁজি তাত কোনো যাতে মানে কম নহয় তাৰ কাৰণে সদায় দৃষ্টি ৰাখিছিলে আমি এই একেবাৰে মানে সন্ধিখনত উপস্থিত হৈছোহি যে অহা ২৬ তাৰিখে আমি আশা কৰাৰ দৰে তেওঁলোকে আমাৰ চৰাইদেউক বিশ্বৰ মানদণ্ড ক্ষেত্ৰলৈ নিব ভাবিছো আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ এজন বাসিন্দা হম বুলি আশা ৰাখিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একক প্ৰয়াস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন্তৰিক প্ৰচেষ্টাত চৰাইদেউ মৈদামে পাব অনন্য সন্মান বিশ্ব ঐতিহ্য ক্ষেত্ৰত ইউনেস্কোৱে তালিকাভুক্ত কৰিব চৰাইদেউৰ ঐতিহ্য আবেগ আৰু ইতিহাসক সেয়ে সকলোৱে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইটো ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাক আমি শলাগিছো আৰু বিশেষকৈ এজন ব্যক্তিক আমি এই ক্ষেত্ৰত আমি ধন্যবাদ জনাব লাগিব সেইজন হ'ল আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ প্ৰচেষ্টাত আমাৰ যি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গৈছে সেইভাৱে আমি আমাৰ সদৌ টাইম ছাত্ৰ সন্থা চুকাফা আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জনাইছো মোৰ বৰ্তমান বয়স প্ৰায় ৬০ বছৰ গতিকে এই সময়খিনিলৈকে আমি চৰাইদেউক কেনেকৈ বিশ্ব দৰবাৰত স্থান দিব পৰা যায় আহোমৰ ৬০০ বছৰীয়া যিটো ইতিহাস
স্বৰ্গদেউসকলে বৰ অসমৰ ভেটি গঢ়িছিল সেই স্বৰ্গদেউসকলৰ সমাধিক্ষেত্ৰই বিশ্বৰ দৰবাৰত কেনেকৈ স্থান লাভ কৰে তাৰ প্ৰতি অহৰহ চেষ্টা আমিয়ে নহয় আমাৰ অগ্ৰজসকলে আমাৰ আজু ককাসকলে ইয়াৰ প্ৰচেষ্টা হাতত লৈ আহিছিল আৰু সেই প্ৰচেষ্টাৰ ফলশ্ৰুতি স্বৰূপে আজি চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ লাভ কৰিবলৈ আগবাঢ়ি গৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ফেচবুকত যিটো আপলোড দিছে তাৰ পৰা আমি অনুমান কৰিছোঁ খুব সোনকালে অহা ২৬ তাৰিখৰ ভিতৰতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিব এতিয়া অপেক্ষা মাথো ২৬ জুলাইলৈ নতুন দিল্লীৰ পৰা আহিব ৰাজ্যবাসীক আহ্লাদিত কৰিব পৰা সেই সুখবৰটো কেমেৰা পাৰ্চন হিমাংশু নেওগৰ সৈতে চৰাইদেউৰ পৰা ৰফিক আহমেদ নিউজ লাইভ